বিজেপিৰ MLA জিতু গোস্বামীয়ে যিখিনি কথা কৈছে একেবাৰে মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি আওৰাইছে। মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে এনেকুৱা ধৰণৰ বক্তব্য ৰাখে। এওঁলোকৰ একচুৱেলি ক্ষমতাই মূৰত ধৰিছে আৰু তানজিল হুছেইনৰ বিৰুদ্ধে যিখিনি কথা কৈছে ভয়ত হতচকিত হৈ এই ধৰণৰ বক্তব্য আগবঢ়াইছে যে উপনিৰ্বাচনত তেওঁলোকে কোনোপধ্যেই চামগুৰিত জিকিব নোৱাৰে। আৰু দ্বিতীয় কথাটো হ'ল যে পুলিচ প্ৰশাসন চৰকাৰ এইবিলাক জনগণে দিয়া এটা আশীৰ্বাদ, সেই আশীৰ্বাদৰ ম্যাদ তেওঁলোকৰ ইতিমধ্যে উকলি গ'ল। গতিকে তেওঁলোকে ভ্ৰম বকা আৰম্ভ কৰিছে আৰু 2026 নিৰ্বাচনত যে বিজেপি কোনোপধ্যেই অসমত আহিব নোৱাৰে, কংগ্ৰেছৰ নেতৃত্বত যে এইবাৰ চৰকাৰ আহি আছে, তেওঁলোকে এই কথাটো উমান পাইছে। গতিকে এতিয়া মস্তিষ্কৰ বিকৃতি ঘটি এনেকুৱা ধৰণৰ তৰল মন্তব্য আগবঢ়াই তেওঁলোকে জনগণৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। কিন্তু এই ধৰণৰ বক্তব্যৰ দ্বাৰা, এনেকুৱা ধৰণৰ কথা বাৰ্তাৰ দ্বাৰা ৰাইজে বিজেপি দলটোক, মুখ্যমন্ত্ৰীক, জিতু গোস্বামীহঁতৰ দৰে দালাল শ্ৰেণীৰ মানুহক যে একেবাৰে গুৰুত্বহীন কৰিছে, এই কথাটো পৰিস্ফুট হৈ পৰিছে।